নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালত। আজি পুনৰ আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ দুটা বিভাগত গ্ৰেড 4 কিছুমান চাকৰি মুকলি কৰি দিছে। কোন দুটা বিভাগত চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱে আজি জবৰ আপডেটটো পাই থাকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে ইয়াত আপোনালোকৰ দুটা বিভাগৰ ভেকেঞ্চিৰ কথা আলোচনা কৰা হ'ব। সেইবাবে আপোনালোকে অকণো ভিডিঅ'টো স্কিপ নকৰিব, কিয়নো আপোনালোকৰ যদি ভিডিঅ'টো স্কিপ কৰি দিয়ে আপোনালোকৰ ভেকেঞ্চিসমূহৰ কথা গম নাপাব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোৱে ভেকেঞ্চিখিনি আপোনালোকৰ দুটা বিভাগৰ ফালৰ পৰা আহিছে। আপোনালোকৰ যিটো প্ৰথম বিভাগ আহিছে এইটো হৈছে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছনছত বাক্সা এট মুছলপুৰৰ ফালৰ পৰা প্ৰথম ভেকেঞ্চিটো আহিছে। আপোনালোকৰ দুটা বিভাগৰ পৰা গ্ৰেড 4 ভেকেঞ্চি আহিছে। দুটা বিভাগৰ পৰা আহিছে দেই, এইটো প্ৰথম বিভাগ হয়। প্ৰথম বিভাগটো আপোনালোকে দেখিব পাইছে বাক্সা মুছলপুৰৰ পৰা আহিছে ভেকেঞ্চিসমূহ। ইয়াত আপোনালোকে দেখিব পাইছে আপোনালোকৰ এই ভেকেঞ্চিসমূহৰ কাৰণে আগবঢ়াগতে কৈ দিছোঁ, এইটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা ছেছন জজৰ পৰা ভেকেঞ্চিখিনি আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে কৈছোঁ বাক্সাৰ পৰা আহিছে, বাক্সা মুছলপুৰৰ পৰা ভেকেঞ্চিখিনি আহিছে, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। আৰু যদি ইণ্টাৰেষ্টেড হয়, প্ৰথম যিটো বিভাগৰ ভেকেঞ্চি যিটো হৈছে পিয়নৰ ভেকেঞ্চি হয়, ইয়াৰ কাৰণে এটা আছে আৰু কেটেগৰী দিয়া আছে আনৰিজাৰ্ভ কেটেগৰী, যিসমূহ মানে কেণ্ডিডেটে ইউআৰ কেটেগৰী হয়। ইউআৰ কেটেগৰীত ভেকেঞ্চি গ'লে সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰে। আপোনালোকে সকলোৱে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত স্কেল অফ পে গ্ৰেড পে দেখিব পাৰিছে 12,000 পৰা 37,500 টকা আপোনালোকক পে'মেণ্ট কৰা হ'ব। লগতে আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব 3,900 টকা। মোটামুটি আপোনালোকে এটা ভাল দৰমহা পাব, 20,000 টকামানকৈ দৰমহা পাব আপোনালোকে দেখিব পাৰিছে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে কেনেকৈ আবেদন কৰিব, প্ৰথম যিটো বিভাগ হয় আৰু ইয়াৰ পিছত আৰু এটা বিভাগতো গ্ৰেড 4 ভেকেঞ্চি ওলাইছে, মই সেইটো আলোচনা কৰা হ'ব। সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত আপোনালোকে দেখিব পাৰিছে যে যিসমূহ কেণ্ডিডেট এই এনেকুৱা উল্লেখিত ক্ৰাইটেৰিয়া ফুলফিল কৰে, তেওঁলোকে এই ভেকেঞ্চিসমূহৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰি দিছে। আৰু এই ভেকেঞ্চিসমূহ আবেদন কৰিবলৈ যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মখন আনি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি মেলি ধুনীয়াকৈ নিজৰ বায়'ডাটাখন ফিল আপ কৰি নিজৰ যিখিনি ডকুমেণ্টছ সেইখিনি আপোনালোকে এনভেলপত ভৰাই পেলাই আপোনালোকে এটা এড্ৰেছত পঠাই দিব। মই সেই এড্ৰেছটো আপোনালোকক কৈ দিম। আৰু ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে আপোনালোকৰ 8 পাছ। যদি আপোনালোকে 8 পাছ হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 8, 10, 12 যদি হয়, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ বয়সলৈকে, 18 পৰা 40 বছৰলৈকে। লগতে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC SC 5 বছৰ পাব 45 বছৰলৈকে, OBC 3 বছৰ 43 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু PWD 10 বছৰ 50 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাকো আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে অফলাইন যোগে আবেদন কৰিব পাৰে, অনলাইন যোগে আবেদন কৰিব পাৰে। ইয়াত আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব। অফলাইন যোগে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাৰিছে এই এড্ৰেছত আপোনালোকে পঠাই দিব লাগিব নিজৰ আপোনালোকৰ বায়'ডাটাখন, যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়, সেই ফৰ্মৰ যোগে আপোনালোকে এনভেলপ সোমোৱাই দ্য ডিষ্ট্ৰিক্ট ছেছন জজ বাক্সা মুছলপুৰ পিন নম্বৰ 781372 BTR আছাম এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। বা আপোনালোকে তাত জমা দি আহিলেও আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ লাষ্ট ডেট দিয়া আছে 31/1/2024। 31 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰি দিব পাৰিব। আৰু ইয়াৰ পিছত আপুনি যিটো নেক্সট ভেকেঞ্চি আহিছে, যিটো দ্বিতীয় বিভাগত ভেকেঞ্চি আছে, তাৰ ভেকেঞ্চি ফাললৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰ আপোনালোকৰ বিভাগটো আহিছে অফিচ অফ দ্য আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি, গুৱাহাটী হাইকোৰ্টৰ পৰা ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে নটিচখন আহিছে আপোনালোকৰ 20 জানুৱাৰী তাৰিখে। ইয়াৰ কাৰণে আপোনালোকে দেখিব পাৰিছে ড্ৰাইভাৰৰ প্ৰথম যদি ভেকেঞ্চি আছে আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি। ইয়াত আপোনালোকৰ দৰমহা দিয়া হ'ব 14,000 পৰা 60,500 টকা। পে বেণ্ড দিয়া হ'ব লেভেল 2ত। আৰু গেট পে 5,200, মোটামুটি 20,000 মানকৈ আপোনালোকে দৰমহাসমূহ পাব। আৰু আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়, সকলো কেণ্ডিডেটে আবেদনসমূহ কৰিব পাৰিব। ইয়াত ভেকেঞ্চি পোনপ্ৰথমে এটা দেখাইছে, পজিশ্যন ড্ৰাইভাৰৰ দিয়া আছে। কোৱালিফিকেশ্যন বিচাৰিছে মেট্ৰিক পাছ। যদি আপোনালোকে মেট্ৰিক পাছ কৰি থৈছে, তেতিয়া আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰে বুলি উল্লেখ কৰি দিছে। আৰু এজ লিমিট দিয়া আছে 18 পৰা 40 বছৰ। লগতে এজ ৰিলেক্সেশ্যনো পাব। OBC MBC 3 বছৰ 43 বছৰলৈকে আবেদন কৰিব পাৰিব। SC SC 5 বছৰ 45 বছৰলৈকে। আৰু যিসমূহ SC SC PWD কেণ্ডিডেট হয়, তেওঁলোকে 5 বছৰ পাব। লগতে ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে SSLC, মানে মেট্ৰিক পাছ হ'ব লাগিব। লগতে আপোনালোকে ডকুমেণ্ট ছাপোৰ্টত এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট আপোনালোকে দি আবেদনসমূহ কৰিব পাৰে। লগতে চিলেকশ্যন প্ৰচিডিউৰটো আপোনালোকে দেখিব পাৰিছে। ইয়াত চিলেকশ্যন প্ৰচিডিউৰ দিয়া আছে। প্ৰথম ফেজত আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব 40 মাৰ্কৰ। তাৰপিছত আপোনালোকৰ 10 মাৰ্কৰ আপোনালোকে এটা ভাইভা হ'ব। তাৰপৰা ফেজ 2ত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব।
আপোনালোকৰ পোনপ্ৰথমে আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব, ড্ৰাইভিং টেষ্টত পাছ কৰিলে পাৰ্চনেল ইণ্টাৰভিউ হ'ব, পাৰ্চনেল ইণ্টাৰভিউত পাছ কৰিলে ডাইৰেক্ট আপোনালোকৰ চাকৰি হৈ যাব। আৰু এই ভেকেঞ্চিসমূহ আবেদন কৰিবলৈ কেনেকৈ আবেদন কৰিব মই কৈ দিছোঁ। ইয়াৰ কাৰণেও আপোনালোকে অফলাইন যোগে আবেদন কৰিব লাগিব, যিটো আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম হয়। সেই ফৰ্মখন আনি আপোনালোকে এই এড্ৰেছটোত পঠাই দিলে হৈ গ'ল। অফিচ